মোৰ নামত মিছা কথা কৈ পলিটিক্স কৰাবোৰক কৈছোঁ, জাষ্ট কিপ মি আউট অফ ইয়ৰ কনভাৰ্চেশ্যনছ। ইমান ডাঙৰ এটা ৰেপুটেড অৰ্গেনাইজেশ্যন, বছৰ ধৰি যোনে আমাৰ ৰাইটছৰ কাৰণে ফাইট কৰিছে, এই দুজনমান মানুহৰ কাৰণে তেওঁলোকৰ নামটো আপোনালোকে টাৰ্নিছ হ'বলৈ নিদিব। তেওঁলোকে কৈছে মই বোলে 5 ষ্টাৰ ষ্টে বিচাৰিছোঁ, 3খন ইন'ভা বিচাৰিছোঁ। আপোনালোকৰ যি মনত আহে সেইটোৱে কৈ দিব নেকি? মোৰ ওচৰত মোৰ ডিমাণ্ডৰ লিষ্টখন আছে। যদি মই ভুল কৰিছোঁ, যদি মই সঁচাকৈ সেইবোৰ বস্তু ডিমাণ্ড কৰিছোঁ, আপোনালোকে প্ৰুফ দেখাই দিয়ক, নহয় জানো? কিবা এটাতো প্ৰুফ থাকিব ন মই সেইবোৰ ডিমাণ্ড কৰিছোঁ বুলি। আৰু মোৰ নিজৰ ঘৰ শিৱসাগৰ, কাৰেং চাপৰি কিমান দূৰ মই কি নাজানো? 5 ষ্টাৰ হোটেল তাত আছেনে নাই? আৰু মই ইমান সৰু টিম এটা লৈ যাম 3-4জন মানুহৰ, সেইটো কাৰণে মই 3খন ইন'ভা ডিমাণ্ড কৰিম? এই ইমান ৰেপুটেড অৰ্গেনাইজেশ্যন এটা, এই 2-3জন মানুহৰ কাৰণে, তেওঁলোকৰ পাৰ্চনেল বেনিফিটৰ কাৰণে তেওঁলোকে যি মন যায় কাহানী সজাই মেলি মানে মুঠতে আনক বদনাম কৰিব লাগে। সেইবোৰ মোৰ লগত নকৰিব। মই এজন আৰ্টিষ্ট, পলিটিক্স বুজিও নাপাওঁ, কৰিবও নাজানো। আৰু এতিয়ালৈকে কিয় দিয়া নাই বুলি ক'লে আপোনালোকে কৈছে নুলুগেই লুডুং যে ঘৰৰ কথাটো ঘৰত থাকিব লাগে। আদম পেলাই মই দিয়া নাই, কিন্তু প্ৰুফ মোৰ ওচৰতো আছে। মোৰ মেনেজমেণ্টৰ লগতে কথা হৈছে ন তেওঁলোকৰ। কিমান টকাত ফিক্স কৰিছোঁ? আপোনালোকে যে কিবা বৰ ভাবিব নোৱাৰা টাৰ্ম এটা কৈছে। এই 2-3জন মানুহ, মাই ফাইট ইজ নট এগেইনষ্ট দ্য অৰ্গেনাইজেশ্যন। এই 2-3জন মানুহ যোনে আৰ্টিষ্টক ৰেচপেক্ট কৰিব নাজানে, তেওঁলোকৰ এগেইনষ্ট কৈছোঁ। মোৰ লগত পলিটিক্স নকৰিব। আপোনালোকে PR কৰি এইবোৰ লাইকছ, ভিউজ, কমেণ্টছ, এংগেজমেণ্টৰ কাৰণে, নিজৰ ইনকম্পিটেঞ্চিবোৰ হাইড কৰিবলৈ কাৰণে এইবোৰ যিবোৰ কৰি আছে, মোৰ লগত নকৰিব। মই পলিটিক্স বুজি নাপাওঁ আৰু কৰিবও নাজানো। আপোনালোকে যি কৰে কৰি থাকক, কিন্তু চেৰিমেলৰ নামটো মেনশ্যন নকৰিব। কাৰণ মই জাতিৰ কাৰণে সদায় কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ মই নাজানো, কিন্তু মই যি পাৰোঁ মই সদায় কৰি যাম। আৰু যদি আপোনালোকৰ ওচৰত সঁচাকেই প্ৰুফ আছে, আপোনালোকে দেখাই দিয়ক প্ৰুফটো যে চেৰিমেলে এইটো ডিমাণ্ড কৰিছিলে। আৰু যদি নাই, তেতিয়াহ'লে এইবোৰ কথা দুনাই নক'ব। কাৰণ কথাটো ডাঙৰ হোৱাটো আপুনিও নিবিচাৰে, ময়ো নিবিচাৰোঁ। বাট ৱাটাৰ above দ্য হেড হ'লে মোৰ উপায় নাথাকিব, কিছুমান কথা ক'বলগীয়া হৈ যাব পাৰে। এগেইন আই ৰেচপেক্ট দ্য অৰ্গেনাইজেশ্যন। মই বাৰে কৈছোঁ অৰ্গেনাইজেশ্যনৰ ইয়াত কোনো ভুল নাই। এই 2-3জনমান মানুহৰ ইনকম্পিটেঞ্চি, যোনে আৰ্টিষ্টৰ লগত কেনেকৈ কথা পাতিব লাগে, মোক নামাতা হ'লেও মই বেয়া নাপালোঁ হয়, কিন্তু তেওঁলোকৰ কিছুমান ষ্টেটমেণ্ট যোনটো মোৰ বহুত গাত লাগিছে, সেইটো কাৰণেহে মই কিছুমান কথা ক'লোঁ। আৰু তাতো যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। কিন্তু এতিয়াৰ পৰা এই মিছা কথা উলিয়াই, এই ৰুমাৰ্ছ উলিয়াই যে চেৰিমেলে এইটো ডিমাণ্ড কৰিছে, সেইটো ডিমাণ্ড কৰিছে, এইবোৰ পলিটিক্স মোৰ লগত নকৰিব। মই এজন আৰ্টিষ্ট, মই জাতিৰ কাৰণে কাম কৰি আছোঁ, কৰি যাম। আই অলৱেজ ৰেপ্ৰেজেণ্ট মাই ট্ৰাইব। আৰু সেয়াই আৰু মোৰ নামত পলিটিক্স নকৰিব। থেংক ইউ।